নমস্কাৰ বন্ধুসকল, কি খবৰ? মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বজাৰলৈ আহিলোঁ, দেওবৰীয়া বজাৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চব্জি ল'বৰ কাৰণে ৰখি আছোঁ মই চাইফুলৰ ওচৰত। চাইফুল মোৰ মানে ডেইলি প্ৰত্যেকটো সপ্তাহৰ বজাৰ তাৰ পৰা আনো মই বস্তু। আৰু মই এতিয়া জালজিৰা নেমু চৰবত এগিলাচ খাই ল'লোঁ। বৃহৎ গৰম, বহি থাকিব পৰা নাই। বস্তু লৈ এতিয়া মই ঘৰৰ দিশে আহি আছোঁ। বেটেৰীত চাওক, ইফালে ছাইডত এইবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু ৰাখিছে। বাঁহৰ বহুত ধুনীয়া ধুনীয়া জাপি, চকী, জাকৈ, খালনি, ঢেৰ নানা ৰকমৰ বস্তু, ইমান ধুনীয়া ধুনীয়াবোৰ গৈ আছোঁ। গাইছ বজাৰৰ পৰা আহি মানে ইমানেই ব্যস্ত হৈ গ'লোঁ দোকানত। চুলি কটা মানুহ বহুতকেইটা আহিলে। বজাৰৰ পৰা আহি 9টা মানুহক চুলি কাটিছোঁ, মানে এক কদম সময় নাপালোঁ। পূৰা ব্যস্ত হৈ গ'লোঁ, আন্ধাৰ হোৱালৈকে চুলি কাটি আছোঁ। তাৰপিছত আৰু তেনেকৈ ভিডিঅ' বনাবলৈ একো সুবিধা নাপালোঁ। আমাৰ গুণগুণ শুই আছে, এতিয়া আমি দোকানতে আছোঁ। 9টা কিমান হ'ল, ভাত চাত বনাই ৰেডি কৰি দিছে। আমি ইয়াৰ পৰা গৈ ভাত খাম। আমাৰ গুণগুণ শুই আছে পূৰা, ইফালে দুখন চকী লৈ। ভাত পানী খাই ৰেষ্ট ল'ম। এয়া গধূলি পৰিৱেশ দোকানৰ। বস্তু এইবোৰ লগাবলৈ আছে, সময় নাই পোৱা। ৰাতিপুৱা বজাৰলৈ গুচি গ'লোঁ। আজি বজাৰলৈ যোৱাও দেৰি হ'ল। মোৰ চবচে মানে ডাঙৰ প্ৰব্লেম হ'ল বাইকখন বেয়া হ'ল। বাইকখন বেয়া হোৱাৰ কাৰণে বাইকত আজি বজাৰলৈ যাব নোৱাৰিলোঁ, সেইকাৰণে দেৰি হ'ল। বেটেৰীত গ'লোঁ, বেটেৰীত গ'লে আৰু কেনেকুৱা জানেই দেখোন কাহিনী। লাহে লাহে গৈ থাকিব লাগে। বাইকখন এখন কিবা এটা প্ৰব্লেম দিছে। কাইলৈ মেকানিকৰ ওচৰত থৈ আহিব লাগিব, এদিন দুদিনমান। দুদিনৰ ভিতৰত সি যাতে ভাল কৰি দিয়ে, সোনকালে ভাল কৰিব ক'ব লাগিব। বাইকখন নহ'লে কোনো পধ্যে একোৱেই নহয় মোৰ। ইফালে যাব লাগে, ইটো আনিব লাগে, সিটো কৰিব লাগে। বিৰাট সমস্যাত পৰি আছোঁ বাইকখন বেয়া হোৱাৰ পৰা। বেলেগক হাত পাতিবলৈও বেয়া লাগে। ওচৰত এনেকুৱা নাইও এডোখৰত। আজি বজাৰৰ পৰা কি কি বস্তু আনিলোঁ চাওক। এয়া কোমোৰা এবেগ আনিছিলোঁ, সৰু ৰঙালাও এবেগ, ইপিনে ভেন্দি, কোমোৰা এইকেইটা, এইটো পটল, এইটো হ'ল ভাতকেৰেলা, ৰঙালাও, তিতাকেৰেলা, বিলাহী আজি বজাৰত খুব কম, মই নাপালোঁগৈ, আৰু বিলাহীৰ ৰেটো বহুত বেছি। নেমু এইকেইটা যোৱা সপ্তাহে অনা, আৰু এইকেইটা জলকীয়া। গাইছ ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাসকলক ধন্যবাদ জনাইছোঁ।